ৰাজ্যত দৈনিক বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা। ৰাজ্যত পৰকীয়া প্ৰেমৰ যেন এটা প্ৰতিযোগিতা চলিছে। পৰকীয়া প্ৰেমৰ বাবে থানবান হৈছে এটাৰ পিছত আনটোকৈ সুখৰ সংসাৰ। স্বামী সন্তানৰ মৰম যেন পলকতে পাহৰি কম বয়সীয়া যুৱকৰে পলাই যায় পৰকীয়া প্ৰেমত আসক্ত হোৱা একাংশ মহিলা। ৰাজ্যত পুনৰ সংগঠিত হল তেনে পৰকীয়া প্ৰেমৰ ঘটনা। এইবাৰৰ স্থান শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানা এলেকাত। এইগৰাকী মহিলা ঠেলামৰা আৰক্ষী থানা এলেকাৰ বৰডুবি গাঁৱৰ বাসিন্দা শহীদুল ইছলামৰ পত্নী তথা 2 সন্তানৰ মাতৃ। এই মহিলাগৰাকী নিজৰ 8 বছৰীয়া সন্তান সহিতে আজি প্ৰায় 10 দিন ধৰি নিৰুদ্দেশ হৈ আছে। মহিলাগৰাকীৰ স্বামীৰ অভিযোগ অনুসৰি মৰিগাঁও জিলাৰ লাহৰীঘাট থানা এলেকাৰ আনাৰুল হুছেইন নামৰ এই যুৱকজনে মহিলাগৰাকীক ফুচুলাই পলুৱাই নিয়ে। আনকি স্বামীৰ জমাধনৰ লগতে সোণ ৰূপৰ আ অলংকাৰৰ উপৰিও সমূহ নথি পত্ৰ লৈ যায় বুলি জনালে স্বামীয়ে। এই সন্দৰ্ভত ন্যায় বিচাৰি ঠেলামৰা আৰক্ষীৰ কাষ চাপিছে স্বামী। এই সন্দৰ্ভত দুৰ্ভগীয়া স্বামীৰ মন্তব্য। নমস্কাৰ, মোৰ নাম মোহাম্মদ সাইদুল ইছলাম। মই বৰডুবিৰ পৰা কৈ আছো। ঠেলামৰা বৰডুবি, মোৰ ঠেলামৰা থানা ঠেলামৰা নাৱৰবাৰী পঞ্চায়ত। মই বৰডুবিৰ পৰা কৈ আছো। মোৰ ৱাইফক, মোৰ ল'ৰাক, মোৰ টকা পইচা ৭৫,০০০ টকা আছিলে, গইনা গাঁঠি আছিলে ৮০,০০০ টকামান, আৰু মোৰ যা ডকুমেণ্টছ আছে চব লৈ আমাৰ মানুহ এটা আনাৰুল ইছলাম আব্বাছৰ ল'ৰা লাহৰীঘাট থানা মৰিগাঁও, লাহৰীঘাট থানা বৰকাবল তাৰ গাঁও। বৰকাবলৰ ল'ৰাটো মোৰ টকা পইচা, মোৰ ল'ৰা যি ডকুমেণ্টছ আছিলে, যি পইচা আছিলে, যি মোৰ আছিলে চব লুঞ্জি গুঞ্জি চব লৈ গ'ল। এই মানুহটো আনাৰুল হুছেইন, তাৰ দেউতাৰ নাম মহম্মদ আব্বাছ আলী, বৰকাবলৰ লাহৰীঘাট বৰকাবল। মোৰ টকা পইচা যিমান আছিলে, সোণৰ ৰূপা যিমান আছিলে, মোৰ ডকুমেণ্টছ যিমান আছিলে, যা কিছু আছিলে চব মোৰ লৈ গ'ল। মোৰ ল'ৰাটোকো লৈ গ'ল। এটা ল'ৰাক মোক থৈ পেলাই আৰু এইটো ল'ৰা স্কুলত গৈছিলে, ডাঙৰটো সৰুটোক লৈ পলালে। এইটো কিডনেপ কৰি এজাহাৰ দিলোঁ ছাৰ।